সেইকাৰণে আমাৰ অভিভাৱক মন্ত্ৰী আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠানত উপস্থিত হোৱা সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শোণিতপুৰ জিলাৰ আগশাৰীৰ এই বিদ্যালয়খনে মই ছ'চিয়েল জাষ্টিছ বুলি কওঁ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মই মন্ত্ৰী, আমাৰ অসম চৰকাৰ এটা ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টৰ পৰা মই আমাৰ স্কুলখনলৈকে 20 লাখ টকাৰ বৰঙণি ঘোষণা কৰিলোঁ আৰু খুব বেছি 2 মাহৰ ভিতৰত মই দিয়াৰ কাৰণে ব্যৱস্থা কৰিলোঁ। ধন্যবাদ। যে এনেকুৱা অঞ্চলতো এখন স্কুল 100 বছৰ আগত গঢ় লৈ উঠিছিল, এখন আমাৰ সুৰজিৎ চৌধুৰীৰ উদ্যোগত চৰকাৰ ৰাইজ আৰু ৰাইজসকল আমাৰ পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াবলৈ আমাৰ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ এটি প্ৰকাশন বিভাগ আছে। মাননীয় মন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে জনাওঁ, মাননীয় মন্ত্ৰী মহোদয়, আমাৰ বিদ্যালয়ৰ এটি প্ৰকাশন বিভাগে সোণালী জয়ন্তী বৰ্ষত উপস্থিত হওঁ বা শতবৰ্ষীয় অনুষ্ঠানত উপস্থিত হওঁ। 100 বছৰ আগতে ইয়াত চাগে ৰাস্তা পথ ভাল নাছিলে, 100 বছৰ আগতে এনেকুৱা এটা বিল্ডিং কল্পনাৰ অতীত আছিলে। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠানত আহি অত্যন্ত ভাল লাগিল। ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পালোঁ, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পালোঁ, সকলোৰে লগত মত বিনিময় কৰিলোঁ। জানি অত্যন্ত সুখী হ'লোঁ যে এইখন বিদ্যালয়ৰ পৰা এতিয়ালৈকে 7জন ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰিবলৈকে সক্ষম হৈছে আৰু বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈ সুপ্ৰতিষ্ঠিত হৈছে। গতিকে এতিয়াও 1000 ছাত্ৰ ছাত্ৰী আছে, মানে খুব এখন ভাল স্কুল। এই স্কুলখনৰ আৰু ভাল হওক, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু ভাল হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা 20 লাখ টকা এই অনুষ্ঠানটোৰ কাৰণে দিম। তাত যাতে আৰু 2টা ক্লাছৰুম বনাই ল'ব পাৰে, তাৰ কাৰণে 2 মাহৰ ভিতৰতে এই টকাখিনি দিয়াৰ ব্যৱস্থা কৰিব। 2 লাখ টকা দিছে।